नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा भगवान बुद्ध धम्म और सांघक तीनिबार बंदन करी सबके नमो बुद्धाय जोआबाৰৰ पाठটোত আমি দেখিলো যে সন্ন্যাসী গৌতমে আকৌ খাব ধৰিলে আৰু হেইটোক দেখি পাঁচজন সন্ন্যাসী বন্ধুবোৰে সন্ন্যাসী গৌতমক এৰি থৈ গুচি গ'ল। আজি আমি চাও সুজাতাৰ কাহিনী। সেনানী নামৰ গাঁও এখনত এজনী বহুত ধুনিয়া আৰু ধনী ছোৱালী এজনী আছিলে। এই ছোৱালীজনীৰ নাম সুজাতা আছিলে। সুজাতাই বহুত আশা কৰিছিলে যে তাইৰ ভাল ঘৰত বিয়া হোৱাটো আৰু এটা ধুনিয়া লৰাৰ মাতৃ হোৱাটো। কিন্তু বহু বছৰ ধৰি তাইৰ বিয়া হোৱা নাছিলে। এইটোক দেখি সেনানী গাঁৱৰ মানুহবিলাকে সুজাতাক ক'লে নিৰঞ্জনা নদীৰ ওচৰত এটা ডাঙৰ বানিয়ান গছ আছে। সেই গছটোৰ গৈ তুমি পূজা কৰা আৰু গছৰ দেৱতাক তোমাৰ ইচ্ছাটো প্ৰকাশ কৰিবা। তোমাৰ ইচ্ছা নিশ্চয় পূৰণ হ'ব। সেইটোৰ মতে সুজাতাই সেই ডাঙৰ বানিয়ান গছজোপাৰ ওচৰত গৈ নিজৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু পূজা পাঠ কৰিলে আৰু সংকল্প কৰিলে যে যদি তাইৰ ইচ্ছা পূৰণ হয় তাই ক্ষীৰ দান কৰিব। কিছু দিনৰ পিছত সুজাতা ভাল ঘৰৰ লৰাৰ লগত বিয়া হৈ যায় আৰু তাইৰ ধুনিয়া লৰা এটাক জন্ম দিয়ে। সুজাতা বহুত সুখী হ'ল। তাইৰ ইচ্ছা পূৰণ হোৱাৰ পিছত সুজাতাই ভাবিলে যে এতিয়া বানিয়ান গছৰ দেৱতাজনক গৈ কৃতজ্ঞতা জনাব লাগিব আৰু ক্ষীৰ দান দিব লাগিব। সুজাতাৰ 1000 গাই গৰু আছিল। 1000 গাই গৰুৰ পৰা গাখীৰটো লৈ 500 গাই গৰুক খুৱাই দিছিল আৰু সিহঁতক খুৱাওতে এবিধ মিঠা লতা বালমিৰ লগত মিহলাই দিছিল। 500 গৰুৰ পৰা গাখীৰ খিৰাই আকৌ 250টা গৰুক গাখীৰটো খুৱাইছিল। তেনেকুৱা কৰি অৱশেষত অকল 8টা গৰু থাকিল। সেই 8টা গৰুৰ পৰা গাখীৰ খিৰাই সুজাতাই ক্ষীৰ বনাবলৈ আৰম্ভ কৰিলে। সেই দিনটো বৈশাখ পূৰ্ণিমা আছিল। তাই ক্ষীৰটো বনাই থাকোতে চাকৰণীজনীক ক'লে যে বানিয়ান গছৰ তলত চফা কৰি দিবলৈ। চাকৰণীজনী সুজাতা কোৱাৰ দৰে বানিয়ান গছৰ তলত গৈ চফা কৰিবলৈ যায়। তাত গৈ তাই অদ্ভুত দৃশ্য দেখিলে। চাকৰণীজনীয়ে ভাবিলে দেৱতাজন দেখিবলৈ ইমান ধুনীয়া আৰু তেওঁৰ গাৰ পৰা ইমান ৰশ্মি ওলাই আছে। এইটোক দেখি তাই আকৌ দৌৰ মাৰি গৈ সুজাতাক ক'লে সুজাতা দেৱী আপুনি বহুত ভাগ্যৱান। আজি
আপোনাৰ ক্ষীৰটো গ্ৰহণ কৰিবলৈ গছ দেৱতা নিজেই গছৰ পৰা ওলাই আহিছে, গছৰ পৰা নামি আহিছে। সেইটো শুনি সুজাতায়ো সুখী হ'ল আৰু ক্ষীৰটো ধুনীয়াকে বনোৱাৰ পিছত সোণৰ পাত্ৰ এটাত লৈ বান্যন গছৰ ওচৰলৈ গ'ল। তাইও দেখে যে গছ দেৱতা সঁচাকৈ তাত বহি আছে। তাই গম পোৱা নাছিলে যে আচলতে গছ দেৱতা নহয়, সন্যাসী গৌতমহে। সুজাতাই ক্ষীৰটো গছ দেৱতাটোৰ ওচৰত গৈ ক্ষীৰটো অৰ্পণ কৰিলে। সন্যাসী গৌতমে ক্ষীৰটো ৪৯টা মৰচেল বনাই লাহে লাহেকে খালে। খোৱাৰ পাছত খালী পাত্ৰটো লৈ উঠি গ'ল আৰু নিৰঞ্জনা নদীৰ ফালে গ'ল। তাত গৈ সন্যাসী গৌতমে সংকল্প কৰিলে, যদি মই বুদ্ধত্ব লাভ কৰোঁ তেতিয়াহ'লে এই পাত্ৰটো নদীৰ পানীৰ উল্টা ফালে বৈ যাব, আৰু যদি মই বুদ্ধত্ব লাভ নকৰোঁ তেতিয়াহ'লে এই পাত্ৰটো নদীৰ পানীৰ লগতে বৈ যাব। এইটো ভাবি, এইটো সংকল্প কৰি সন্যাসী গৌতমে পাত্ৰটো লৈ নিৰঞ্জনা নদীৰ মাজত গৈ পাত্ৰটো এৰি দিলে। পাত্ৰটো নদীৰ পানীৰ উল্টা ফালে বব ধৰিলে। অলপ দেৰি বৈ গৈ পানীত সোমাই গ'ল। তাৰ পৰা সন্যাসী গৌতমে নিৰঞ্জনা নদী ক্ৰছ কৰিব ধৰিলে। তাৰ পাছত এজন মানুহ, চঠিয়া নামৰ ঘাঁহ কটা মানুহ লগ পালে। চঠিয়াই তেওঁক ৮ মুঠি কুশ ঘাঁহ দিলে আৰু সন্যাসী গৌতমে এই ঘাঁহটো লৈ গয়াৰ ফালে গুচি গ'ল। এইটো কৈ আজিৰ পাঠটো ইমানতে সমাপ্ত কৰিছোঁ। সাধু সাধু সাধু।